ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তী কবি সন্মিলন সম্পন্ন। সমাজৰ অপশক্তি দুষ্কৃতিকাৰীয়ে কবিতাক ভয় কৰে বুলি মন্তব্য কৰে কবি জিয়াউৰ ৰহমানে। বৰপেটা জিলাৰ চেঙা ৰাজু চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁওস্থিত ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তী চতুৰ্থ দিনা অৰ্থাৎ শনিবাৰে সন্ধিয়া অনুষ্ঠিত হৈছে এই কবি সন্মিলন। বিশিষ্ট কবি লেখক সমালোচক জিয়াউৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনখনৰ আধ্যক্ষে অধিবক্তা শফিকুল ইছলামে কবি সন্মিলনখনত আমন্ত্ৰিত কবি হিচাপে উপস্থিত থাকি স্বৰচিত কবিতা পাঠ কৰে বীৰনা গোষ্ঠী অসমৰ সম্পাদক তথা বিশিষ্ট কবি তফিকুৰ ৰহমান আৰু কবি হিকমত আলীয়ে। ইয়াৰ উপৰি বিশিষ্ট লেখক সাংবাদিক ফৰহাদ ভূঞা, কবি সাংবাদিক সুৰজিৎ পাঠক, অধিবক্তা শফিকুল ইছলাম, বাবুল হুছেইনে কবিতা পাঠ কৰি শীতৰ সন্ধিয়াটো জীপাল কৰি তোলে। কবি সন্মিলনত পঠিত কবিতাসমূহৰ চমু বিশ্লেষণ আগবঢ়ায় সঞ্চালক জিয়াউৰ ৰহমানে। তুৰস্কৰ কবি নাছিম হিকমত স্পেনিছ কবি গাৰ্চিয়া লৰ্কাৰ কবিতাৰ কেইবাটাও পংক্তি আওৰাই কবিতাৰ আবেদন সঞ্জীৱনী শক্তি প্ৰতিবাদী শক্তিৰ বিষয়ে আলোকপাত কৰে কবি সন্মিলনখনৰ সঞ্চালক তথা কবি সমালোচক জিয়াউৰ ৰহমানে। সঞ্চালকৰ মন্তব্যত জিয়াউৰ ৰহমানে কয় যে সমাজৰ অপশক্তি দুষ্কৃতিকাৰী আদিয়ে কবিতাক ভয় কৰে। সঞ্চালকগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে যে ভাল গীত এটা হ'বলৈ প্ৰথমতে এটা ভাল কবিতা হ'ব লাগিব। কবিতাক গীতৰ মাতৃ বুলি অভিহিত কৰে কবি সমালোচক জিয়াউৰ ৰহমানে। উল্লেখ্য যে যোৱা 4 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ 5 দিনীয়াকৈ 12খনীয়া কাৰ্যসূচীৰে ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তী উদযাপিত হৈ আছে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।